Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 29th এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। এটা চাও হক 29th এপ্ৰিলত কি নিউজ আৰ্টিকেল আছে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस যত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেন্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিঙত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজি ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইন্ডাষ্ট্ৰিয়েল আউটপুট গ্ৰোথ হিটস 5 months low of 4.1%. এই আৰ্টিকেলটোৰ টাইটেলটো দেখি আপোনালোকে গমে পাইছে যে আমাৰ যেটো ইন্ডাষ্ট্ৰিয়েল আউটপুট যিমান ম্যানুফ্যাকচাৰিং আমাৰ হৈছে হেতু কিমান হৈছে তাৰ গ্ৰোথটো দেখা হৈছে 4.1% বুলি। এই আৰ্টিকেলটো যেতিয়া আপোনালোকে মেইন আৰ্গুমেন্টটো আহে তেতিয়া দেখা পাব ইয়াত কি লিখা আছে আমাৰ যে এতিয়া ইকোনমিক ল্যান্ডস্কেপ হেতু কেনেকৈ ডিফাইন কৰা হৈছে বুলি কৈছে যে ডাইকটমি বিটুইন ৰেজিলিয়েন্ট ইনভেষ্টমেন্ট এণ্ড কুলিং কনজাম্পশন। তাৰ মানে আমাৰ ইনভেষ্টমেন্টটো ঠিকে আছে, ৰেজিলিয়েন্ট হৈ আছে, কিন্তু আমাৰ কনজাম্পশনৰ পৰিমাণ লাহে লাহে কমিবলৈ ধৰিছে। কিহৰ কাৰণে হৈছে কাৰণ ওয়েষ্ট এছিয়াত এতিয়া কনফ্লিক্ট হৈ আছে আৰু কনফ্লিক্টৰ ফলত আমাৰ কি হৈছে বস্তুৰ দাম বাঢ়িবলৈ ধৰিছে আৰু সেই বস্তুৰ দাম বঢ়াৰ লগে লগে কনজাম্পশন কুলিং হৈ গৈছে আৰু ইকোনমিক ল্যান্ডস্কেপটো আমাৰ এতিয়া এনেকুৱা হৈ গৈ আছে। এতিয়া ফাৰ্স্ট ইয়াৰ পইণ্টটোতে ওয়েষ্ট এছিয়া চকৰ কথা লিখা হৈছে যে এইটো এনাৰ্জি কষ্ট যে বাঢ়িছে ওয়েষ্ট এছিয়া কনফ্লিক্টৰ ফলত হেতু কেতিয়াৰ পৰা ফেব্ৰুৱাৰী 20, 2026 পৰা হৈ আছে বুলি কৈছে। ম্যানুফ্যাকচাৰিং এতিয়া কিহৰ ওপৰত আমাৰ নিৰ্ভৰ কৰে পেট্ৰলিয়াম আৰু ন্যাচাৰেল গেছৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমাৰ ইনপুট কষ্টটো কি হৈ গৈছে বাঢ়িবলৈ ধৰিছে আৰু সেইটো আমাৰ প্ৰডাকশন মাৰ্জিন যেটো আছে সেইটো এফেক্ট কৰিবলৈ ধৰিছে। নেক্সট পইণ্টটো লিখা আছে ইনভেষ্টমেন্ট ভাৰ্সেস কনজাম্পশন। এটা মেজৰ হাইলাইট এইটো কৰি দেখুৱাইছে যে আমাৰ যি ক্যাপিটাল গুড সেই ক্যাপিটাল গুডৰ কিন্তু গ্ৰোথ হৈছে 14.6%। এইটোৱে কি সাজেষ্ট কৰিছে যে আমাৰ যিমানখিনি ইন্ডিভিজুৱেল কনজিউমাৰ আছে সেইখিনি কনসিয়াস হৈ আছে, কিন্তু আমাৰ গভৰ্নমেন্ট আৰু প্ৰাইভেট যিমানখিনি কৰ্পোৰেচন আছে সেইখিনি এতিয়াও লং টাৰ্ম ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত বেক কৰি আছে, নিৰ্ভৰশীল হৈ আছে। নেক্সট ইয়াত কোৰ প্যাৰাডক্সটোৰ কথা এইটো কোৱা হৈছে ইন্টাৰেষ্টিংলি কি হৈছে আমাৰ যেটো IRP হেতু 4.1% লৈ গ্ৰো কৰিছে বুলি কৈছে। এতিয়া IRP ডেফিনেশনটো আমি যদি চাও ইয়াৰ ফুল ফৰ্মটো হ'ব ইনডেক্স অফ ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশন। এটা কনজিউমাৰ ইন্ডিকেটৰ হয় আৰু কম্পোজিট ইন্ডিকেটৰ হয় এজিএ মিজাৰ কৰে যে ইন্ডাষ্ট্ৰিয়েল যিমানখিনি প্ৰডাকশন আছে সেইখিনি শৰ্ট টাৰ্মত কিবা চেঞ্জ হৈছে নেকি সেইটো মিজাৰ কৰে এটা বেস ইয়াৰ হিচাপে লয় আৰু এটা কোনে উলিয়ায় নেশনাল ষ্টেটিষ্টিকেল অফিসে উলিয়ায়। গতিকে সেই যেটো IRP হেতু 4.1% বাঢ়িছে, কিন্তু যি এই কোৰ সেক্টৰছ আছে সেইখিনি কন্ট্ৰাক্টেড হৈ আছে, সেইখিনি কমিবলৈ ধৰিছে। কোৰ সেক্টৰৰ যিখিনি ম্যানুফ্যাকচাৰিং সেইখিনি 0.4% লৈ কমি আহিছে। এইটো কি ইন্ডিকেট কৰিছে যিমানখিনি নন কোৰ ম্যানুফ্যাকচাৰিং আছে স্পেশালাইজড গুডছ যিমানখিনি আছে সেইখিনি কাৰেন্টলি ইন্ডাষ্ট্ৰিয়েল গ্ৰোথৰ যেটো ওয়েট হেতু কেৰি কৰিছে বুলি কৈছে। নেক্সট ইয়াত লেগ ইম্প্যাক্টৰ কথা কোৱা হৈছে। ইকোনমিক্সে এটো আৰ্গু কৰিছে যে মাৰ্চৰ যেটো ডেটা এতিয়া ওলাইছে হেতু টিপ অফ দা আইসবাৰ্গ হে অলপহে দেখুৱাই বুলি কৈছে। গতিকে ফুল এই যি আমাৰ সাপ্লাই চেইনত ডিসৰাপশন হৈ আছে ওয়েষ্ট এছিয়া কনফ্লিক্টৰ ফলত হেতু আমাৰ এতিয়া কি দেখুৱাইছে এতিয়া ইন্ডাষ্ট্ৰিয়েল গুডত যেটো ম্যানুফ্যাকচাৰিং হেতু প্ৰভাৱ পেলাইছে, কিন্তু আমি ডেটাটো কিহৰ পাইছো এপ্ৰিল জুনৰ যেটো আমাৰ এটো ফাইনান্সিয়াল ইয়াৰৰ যেটো কোৱাৰ্টাৰ 1 এপ্ৰিল জুনলৈকে হেতু ডেটাখিনিহে আমি পাইছো আৰু হেতু আমাৰ নেক্সট ইয়াৰৰ ফিস্কেল ইয়াৰটো কেনেকৈ যাব হেতু আমাৰ দেখুৱাব পাৰে, আমি এতিয়া প্ৰেডিক্ট কৰিব পাৰো। এই আৰ্টিকেলটো ডিমানি আছে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে UAE announces exit from OPEC group weakening cartels bargaining power। এই আৰ্টিকেলটো প্ৰথমতে আমি জানিব লাগিব OPEC মানে কি। OPEC মানে হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে অৰ্গানাইজেশ্যন অফ দা পেট্ৰলিয়াম এক্সপৰ্টিং কান্ট্ৰিজ। ই এটা ইন্টাৰ গভৰ্নমেন্টাল অৰ্গানাইজেশ্যন হয় যেটো যত 12 পৰা 13খন অইল এক্সপৰ্টিং নেশন আছে। সেই 12-13খন অইল এক্সপৰ্টিং নেশনে এটো ইন্টাৰ গভৰ্নমেন্টাল এটা অৰ্গানাইজেশ্যন ক্ৰিয়েট কৰিছে। ই কি কৰে গোটেইখন দেশে কোঅৰ্ডিনেট কৰি পেট্ৰলিয়াম যিমানখিনি পলিচি আছে যেনেকৈ প্ৰাইস ষ্টেবিলিটি হেতু এনশিওৰ কৰে, মানে প্ৰাইস কিমান হৈ থাকিব অইলৰ হেতু এনশিওৰ কৰাত সহায় কৰে। এক্সাম্পল হিচাপে ইয়াত দিয়া আছে যদি প্ৰাইস টু লো হয় OPEC মেম্বাৰ্স খিনিয়ে এটো এগ্ৰি কৰে যে আমি অইলৰ প্ৰডাকশন কম কৰি দিম আৰু তেতিয়া কি হ'ব অইলৰ যেটো প্ৰাইস হেতু
ঠিক প্ৰাইচলৈ ঘূৰি আহিব, আগৰ প্ৰাইচলৈ ঘূৰি আহিব। ইয়াৰ যদি মেইন আৰ্গুমেণ্টলৈ আপোনালোকে আহে তেতিয়া দেখা পাব UAE সেই অপেকৰ পৰা এক্সিট কৰিছে কিহৰ কাৰণে? এই নেশ্যনেল ইণ্টাৰেষ্ট ফাৰ্ষ্ট পলিচিৰ কাৰণে, নিজৰ নেশ্যনখনৰ ওপৰত বেছিকৈ গুৰুত্ব দিব। আৰু সেইটোৱে কি কৰিব, কিহৰ কাৰণে কি বিচাৰিছে, কিহৰ কাৰণে কৰিবলৈ বিচাৰিছে, যাতে যিটো মাছিভ ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট আছে, যে গ্ৰীণ ট্ৰানজিশ্যনৰ ফলত আমাৰ কি হ'ব, অইলৰ ওপৰত ডিপেণ্ডেঞ্চ কমি আহিব আৰু অইলৰ লং টাৰ্ম ভেলু যেতিয়া নাইকিয়া হৈ যাব তেতিয়া সেইটো কাৰণে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইনভেষ্টমেণ্ট গঠন কৰা হৈছে। সেইখিনি যাতে UAE কি কৰিব পাৰে, বেছিকৈ গুৰুত্ব দিব পাৰে, সেইখিনি যাতে মনিটাইজ কৰিব পাৰে তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে। সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্টৰ কাৰণে সেই অপেকৰ পৰা ওলাই আহিছে। ছাপৰ্টিং পইণ্ট হিচাপে আণ্ডাৰ ইউটিলাইজেশ্যন অফ কেপাচিটি কথা ইয়াত কোৱা হৈছে। UAE কি আছিলে, 5 মিলিয়ন বেৰেল পাৰ ডে কেপাচিটি আছে অইল প্ৰডিউচ কৰা, কিন্তু যেহেতু অপেকৰ মেম্বাৰ হয় সেইকাৰণে কি হয়, ৰাফলি 3.4 মিলিয়ন বেৰেল পাৰ ডেহে কি কৰিব পাৰে, প্ৰডিউচ কৰিব পাৰে। আৰু এইটোৱে কি কৰে, UAE কি হয়, বহুতো ৰেভিনিউ লষ্ট হয় সেইটোৰ ফলত। নেক্সট ইয়াত জিঅ'পলিটিকেল ফ্ৰিকশ্যনৰ কথা কোৱা হৈছে। এই UAE আৰু ৰিয়াধৰ যি ইকনমিক পলিচি আছে বা ইকনমিক ফৰেইন পলিচি আছে বা ইকনমিক কম্পিটিশ্যন আছে, সেইটো এতিয়া বাঢ়ি যাবলৈ ধৰিছে, ডাইভাৰ্চন হৈ যাবলৈ ধৰিছে, ইখনে সিখনৰ লগত নিমিলা হৈ গৈছে পইণ্ট অফ ভিউ। সেইকাৰণেও এই এক্সিটটো হোৱা দেখা পোৱা গৈছে। নেক্সট ইয়াত চেল ফেক্টৰৰ কথা কোৱা হৈছে। এই US-ৰ যিটো চেল অইল, সেইটো কি হৈছে, তাৰ 13 মিলিয়ন বেৰেল পাৰ ডে কেপাচিটি US-ৰ আছে। গতিকে সেইটোৱে অপেকৰ যিটো অইলৰ প্ৰাইচ নিৰ্ধাৰণ কৰিব পৰা যিটো কেপাবিলিটি আছে সেইটো ইৰড কৰিবলৈ ধৰিছে। গতিকে সেইটো এটা কাৰণ যে UAE অপেকৰ পৰা এক্সিট কৰিব। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে গুগলছ AI ডেটা হাব প্ৰজেক্টছ কিক অফ ইন অন্ধ্ৰ প্ৰদেশ। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইণ্ডিয়াই নিজকে কি কৰিবলৈ বিচাৰিছে, এতিয়া গ্ল'বেল AI হাব হিচাপে নিজকে ট্ৰান্সফৰ্ম কৰিবলৈ বিচাৰিছে, কিহৰ জৰিয়তে, মাছিভ ইনফ্ৰাষ্ট্ৰাকচাৰ শ্বেয়াৰিঙৰ জৰিয়তে। কাৰণ অন্ধ্ৰ প্ৰদেশত এনেকুৱা এটা ইনিচিয়েটিভ লোৱা হৈছে। এতিয়া কি কৰিছে, ফাৰ্ষ্ট পইণ্টতে ইয়াত মাছিভ কেপাচিটি লিপৰ কথা কোৱা হৈছে। কাৰেণ্টলি এইটো যিটো অন্ধ্ৰ প্ৰদেশ, আমাৰ ইণ্ডিয়াৰ কেপাচিটি কিমান, 1.3 জিগাৱাট টোটেল কেপাচিটি আছে ডেটাৰ ক্ষেত্ৰত। এই যিটো আমাৰ প্ৰজেক্ট আছে এই অন্ধ্ৰ প্ৰদেশৰ AI ডাটা হাব প্ৰজেক্ট ক্ৰিয়েট কৰা, সেইটোৱে অকলে এই প্ৰজেক্টটোত কিমান কণ্ট্ৰিবিউট কৰে, 1 জিগাৱাট কণ্ট্ৰিবিউট কৰে। গতিকে সেইটো যিটো কেপাচিটি 1 জিগাৱাটে এই প্ৰজেক্টটোৱে কি কৰিব, কণ্ট্ৰিবিউট কৰিব। আৰু সেইটোৱে কি হ'ব, আমাৰ নেশ্যনেল যি ডাটা ফুটপ্ৰিণ্ট সেইটো ডাবল হৈ যাব বুলি কৈছে। নেক্সট AI পট্টনম ভিজনৰ কথা ইয়াত কোৱা হৈছে, যে AI পট্টনম যিটো ভিজন কোনখন ঠাইৰ ওপৰত নিৰ্ভৰ কৰি উলিওৱা হৈছে, বিশাখাপট্টনমৰ ওপৰত নিৰ্ভৰ কৰি উলিওৱা হৈছে। আৰু বিশাখাপট্টনমৰ যিটো জিঅ'গ্ৰাফি হয়, সেই জিঅ'গ্ৰাফিটোৱে ইণ্ডিয়ান চিলিকন কোষ্টৰ লগত সেই মিলা এখন চহৰত পৰিণত কৰিব বুলি কৈছে। কাৰণ কোষ্টেল যিহেতু এৰিয়া, গতিকে চাবচি যিখিনি কেবল আছে সেইখিনি কেবলখিনি আমাৰ লগত সংযোগ কৰাত সহায় কৰিব। আৰু এইটোৱে কি কৰিব, চিলিকন কোষ্ট অফ ইণ্ডিয়া বিশাখাপট্টনমক কি কৰিব, কৰাত সহায় কৰিব। সেই বুলি ইয়াত সহায় কৰিব, চিলিকন কোষ্ট অফ ইণ্ডিয়া বুলি আমি পাছত কি কৰিব পাৰিম, বনাব পাৰিম। নেক্সট ইয়াত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ কথা কোৱা হৈছে। এই যিটো প্ৰজেক্ট, সেই প্ৰজেক্টটোত কলাবৰেশ্যনত কোন আছে, গুগল আছে, আদানী গ্ৰুপ আছে, লগতে আছে এয়াৰটেল। গতিকে সেইটোৱে কি কৰে, ট্ৰিপল পে মডেল এটা ইয়াত দেখুৱাই, যিটো হাইটেক ছাকচেছৰ কাৰণে নেচেচাৰী হয়। নেক্সট ইয়াত ইকনমিক মাল্টিপ্লায়াৰৰ কথা কোৱা হৈছে। 1.35 লাখ ক্ৰ'ৰ ইনভেষ্টমেণ্ট এই প্ৰজেক্টটোত কৰা হৈছে। আৰু এই প্ৰজেক্টটোৱে কি কৰিছে, আমাক কেটেলাইজ কৰিব ছেকেণ্ডাৰী যিটো AI ষ্টাৰ্টআপৰ কাৰণে ইক'চিষ্টেম আমি কি কৰিব পাৰিম, ক্ৰিয়েট কৰিব পাৰিম। লগতে হাৰ্ডৱেৰ মেইনটেনেঞ্চ কৰিব পাৰিম আৰু চাইবাৰ চিকিউৰিটি ফাৰ্ম আমি কি কৰিব পাৰিম, প্ৰতিষ্ঠা কৰিব পাৰিম। গতিকে আমি সেইটো ক্ষেত্ৰত, ডেটাৰ ক্ষেত্ৰত বা AI আমাৰ ডিজিটেল ইণ্ডিয়া ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে প্ৰি হিষ্টৰিক ৰক পেইণ্টিং চাইট ফাউণ্ড ইন নীলগিৰিজ ডিষ্ট্ৰিক্ট। এই আৰ্টিকলটোৰ টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে
প্ৰিহিষ্ট্ৰিক ৰক কাট পেইণ্টিং আমাৰ ক'ত পোৱা গৈছে নীলগিৰিত পোৱা গৈছে তামিলনাডুত পোৱা গৈছে মেইন আৰ্গুমেণ্টটোলৈ যদি আমি আহোঁ তেতিয়া ডিস্কভাৰী অফ অৰ পেৰেৰ কথা কোৱা হৈছে মানে ক'ত ইয়াত ডিস্কভাৰ হৈছে 1100 মিটাৰ সি লেভেলৰ ওপৰত নীলগিৰিত এই ডিস্কভাৰীটো হৈছে যিটোৱে significance আমাৰ rock cut artৰ যেটো significance হেতু ৰিপ্ৰেজেন্ট কৰে তামিলনাডুৰ আৰু স্পেশালি কোট পোৱা গৈছে এই কটাগিৰি ৰিজনটো হে rock cut art discover rock cut যেটো art আছে হেখিনি ডিস্কভাৰ হৈছে ইয়াত নেক্সট পইণ্টত ইয়াত জিওগ্ৰাফিক্যাল আইসোলেশন এজ এ প্ৰটেকশন এণ্ড বেৰিয়াৰৰ কথা কোৱা হৈছে এই যেটো লোকেশনত ডিস্কভাৰ হৈছে rock cut art হেখিনি rock art যিখিনি ডিমানখিনি ডিস্কভাৰ হৈছে হেখিনি যেটো লোকেশন হেতু লৈ যাবলৈ হলে 450 মিটাৰ ক্লাইম কৰিব লাগিব গতিকে আমাৰ হিউম্যান ভ্যান্ডালিজমৰ যেটো সম্ভাৱনা আছে হেতু কমি আহে গতিকে জিওগ্ৰাফি এটো যেটো আছে আমাৰ ঠাইখনলে যে আমি যাব নোৱাৰো গতিকে হেতু নেচাৰেলি হেতু প্ৰটেক্ট হৈ থাকিব হিউম্যানৰ পৰা কিন্তু এটা কথা যে স্কলাৰলি ষ্টাডি আৰু কনজাৰভেশনৰ কাৰণে এটো ডিফিকাল্ট হ'ব পাৰে নেক্সট ইয়াত পইণ্টটো লিখা আছে থিমেটিক সিগনিফিকেন্স এই যেটো ৰক আৰ্ট ডিস্কভাৰ হৈছে তাত 30 আইডেন্টিফাইবল পিকচাৰ পোৱা গৈছে তাত কি আছে লেডাৰ লাইক ষ্ট্ৰাকচাৰ পোৱা গৈছে ৰিচুৱেলিস্টিক সিম্বল পোৱা হৈছে যেনেকৈ ডট ফিল ৰেক্টেংগলছ এইবিলাক পোৱা গৈছে তাৰমানে এইটো কি সিম্বলাইজ কৰিছে সেইটো সময়ত যে মানুহৰ যে সুপাৰ নেশ্যনেল বিলিফ আছিলে সেইখিনি কি কৰিছে সেই আৰ্টৱেদি ৰিফ্লেক্ট কৰিছে নেক্সট পইণ্টত লিখা আছে ইণ্ডিজিনাছ কণ্টিনিউটি এই যেটো সাইট আছে হেতু এবান্ডন নহয় বুলি কৈছে এতিয়াও ইয়াত উৰুলা আৰু কুৰুম্বা যিমানখিনি ট্ৰাইব আছে হেখিনি এতিয়াও সেই সাইটটো ৰেস্টিং পইণ্ট হিচাপে ব্যৱহাৰ কৰে এই আৰ্টিকেলটো ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটো ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ৰাজনাথ সিং calls for unified SCO approach to eliminate terrorism আমি কালি যি নিউজপেপাৰ আৰ্টিকেল এনালাইসিস আছিল তাত আমি পঢ়িবলৈ পাইছিলো যে আমাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং কলৈ গৈছে SCO মিটিংলৈ গৈছে যি এতিয়া কিৰগিস্তান বিস্কেকত হৈ আছে ইয়াত তাত কি কৈছে টেৰৰিজমৰ বিষয়ে আলোচনা কৰা হৈছে মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আৰ্টিকেলটো আহে তেতিয়া দেখা পাব প্ৰথম পইণ্টতে ভায়োলেবিলিটি অফ কাউন্টাৰ টেৰৰিজমৰ কথা কোৱা হৈছে ইয়াত সেন্ট্ৰেল থিমটো এইটোৱে যে টেৰৰিজম এতিয়া এবছলিউট ইভিল বুলি ইয়াক কোৱা হৈছে কোনো জাস্টিফিকেশন তাত নাই গতিকে এই যেটো টেৰৰিজম আছে টেৰৰিজমে এটা কি পজেছ কৰে কোনো নেশনালিটি বা কোনো থিওলজিৰ ওপৰত ডিপেন্ড নকৰে তাৰমানে ই কোনো দেশৰ লগত বা জাতিৰ লগত টেৰৰিজম জড়িত হৈ নাথাকে গতিকে এই যেটো গুড টেৰৰিজম ভাৰ্চেছ বেড টেৰৰিষ্ট নেৰেটিভ আছে হেতু এতিয়া একো অৰ্থ নাই বুলি কৈছে এতিয়া একাউন্টেবিলিটি আৰু ৰেসপন্সৰ কথাও কোৱা হৈছে টেৰৰিজমৰ এতিয়া ইণ্ডিয়াই কিটো ষ্টান্স লৈছে যে আমি যেটো ষ্ট্ৰেটেজিক ৰেস্টেন্স আছিল টেৰৰিজমৰ বিৰুদ্ধে যে আমি ৰেস্টেন্ট হৈ থাকো হেতুৰ পৰা সলনি কৰি এটা প্ৰঅ্যাক্টিভ একাউন্টেবিলিটিৰ ফালে আমি যাব লাগিব ইণ্ডিয়াই অপাৰেচন সিন্দুৰৰ উদাহৰণ দিছে আৰু কৈছে যে কোনো টেৰৰ এপিসেন্টাৰ এতিয়া সেফ নহয় বুলি কৈছে আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে ইণ্ডিয়া হেতু দেখুৱাইছে নেক্সট ইয়াত কোৱা হৈছে কনসিস্টেন্সি এণ্ড ক্ৰেডিবিলিটি এটা মেজৰ আৰ্গুমেন্ট এটো দিয়া হৈছে যে যিমানখিনি SCO মেম্বাৰ কান্ট্ৰি আছে হেখিনি অনেষ্ট হ'ব লাগিব বুলি কৈছে যদিহে কোনো কান্ট্ৰিয়ে সেফ হেভেন এটা টেৰৰিজমৰ কাৰণে প্ৰভাইড কৰিব নেলাগিব আৰু ইউনিফাইড আৰু কনসিস্টেন্ট এপ্ৰোচ ল'ব লাগিব সিলেক্টিভ আউটৰেজতকৈ নেক্সট পইণ্টত ইয়াত কোৱা হৈছে গ্লোবেল অৰ্ডাৰ ভাৰ্চেছ নিউ ৱৰ্ল্ড অৰ্ডাৰ এই ইয়াত আৰু মিটিংখনৰ আৰু এটা কথা কোৱা হৈছে যে যি নিউ ৱৰ্ল্ড অৰ্ডাৰ আছে আৰু orderly world আছে হেতুৰ মাজত এটা ডিস্টিংশনটো দেখুৱা হৈছে নিউ ৱৰ্ল্ডৰ অৰ্ডাৰ মানে মাইট ইজ ৰাইট যেটো এপ্ৰোচ হয় যাৰে বল তাৰে যেটো মানে পাৱাৰ শিফটৰ যেটো আমাৰ এতিয়া এপ্ৰোচ চলি আছে হেতুৰ ওপৰত নিউ ৱৰ্ল্ড অৰ্ডাৰটো বেস কৰি চলে কিন্তু ইয়াত কি হয় গুৰুত্ব দিছে অৰ্ডাৰলি ৱৰ্ল্ড যত মানে ৰুল এণ্ড ৰেগুলেশনৰ দ্বাৰা ৱৰ্ল্ডখন কি কৰিব পাৰি মেইনটেইন কৰিব পাৰি পিস মেইনটেইন কৰিব পাৰি হেতুৰ ওপৰত বেছিকৈ ইয়াত গুৰুত্ব দিয়া হৈছে হেতুক ডিস্টিংগুইশ কৰি পেলাই এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে 94000 accounts banned for being linked to digital arrest এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আহে আপোনালোকে দেখা পাব ইয়াৰ ফাৰ্স্ট পইণ্টতে লিখা আছে নেটৱৰ্ক সেন্ট্ৰিক ডিসৰাপশন ইয়াত কোৰ্স ষ্ট্ৰেটেজিটো কি কৈছে যে এই যিমানখিনি ফেক একাউন্ট আছে সেই
একাউন্ট খিনি কি কৰা হৈছে ব্লক ইন্ডিভিজুৱেল এটা একাউন্টক যে ইন্ডিভিজুৱেল একাউন্টক যে ব্লক কৰা আছে ব্লক কৰে ফেক একাউন্ট পালে বা যদি খেলিমেলি কিবা একাউন্ট আমি পাওঁ সেইখিনি ব্লক কৰা সিস্টেমৰ পৰা আমি গৈ পেলাই কি কৰো যেটো এন্টায়াৰ সিন্ডিকেট আছে মেপিং আৰু ডিসৰাপশন কৰা সেইখিনিকে বেন কৰি থকা হৈছে এই আৰ্টিকেলটোত হেতু কৰা হৈছে যে ডিজিটেল এৰেষ্টৰ লগত জড়িত যিমানখিনি একাউন্ট আছে সেই গুটেখিনি বেন কৰা হৈছে এই সিড ডাটাখিনি ইউজ কৰা হৈছে বুলি কৈছে গতিকে প্ল্যাটফৰ্ম বিলাকক যিমানখিনি এডমিনিষ্ট্ৰেটৰ আছে বা ক্ৰিয়েটৰ আছে হেতু আইডেন্টিফাই কৰিবলৈ সুবিধা হৈছে আৰু ওভাৰসিজ কম্বোডিয়া নিচিনা জায়গাটো যদি কোনোবাই সেই তেনেকুৱা ধৰণৰ ফেক একাউন্ট বা হেতু ওয়েবসাইট ক্ৰিয়েট কৰিছে হেতুকো ধৰিবলৈ সক্ষম হৈছে নেক্সট ইয়াত পইণ্টত লিখা আছে সাইকোলজিক্যাল সেন্স অফ ভায়োলেশন ইয়াত জুডিশিয়াৰী এটো আৰ্গু কৰা হৈছে যে যেটো ডিজিটেল এৰেষ্ট হেতু এটা ফাইনান্সিয়াল ক্ৰাইম নহয় হেতু কি কৰে আমাৰ হিউম্যান ডিগনিটিটো হাৰ্ম কৰে বুলি কৈছে হেতু এটা এক্সট্ৰিম সাইকোলজিক্যাল কোয়েশন হয় আৰু সেন্স অফ পাৰ্সোনাল ইন্ট্ৰুজন বুলি কোৱা হৈছে নেক্সট পইণ্টত ইয়াত লিখা আছে ইন্টাৰ ডিপাৰ্টমেন্টেল কোলাবৰেচন এই যে বেন কৰা হল ইমানখিনি একাউন্ট সেইখিনিত কোন ইনভলভ হৈ আছে ইয়াত ডিপাৰ্টমেন্টেল কোলাবৰেচন দেখা পোৱা গৈছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স আছে তাৰ পাছত ইণ্ডিয়ান সাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ আছে আৰু লগতে টেলিকম সাৰ্ভিস এনেকৈ জিঅ এয়াৰটেল বিএসএনএল এই গুটেখিনিয়ে লগ লাগি এই কামটো কৰিছে নেক্সট ইয়াত টেকনলজিক্যাল সেফগাৰ্ডৰ কথাও কোৱা হৈছে যে এই যেটো একাউন্ট বেন কৰাৰ যেটো এপ্ৰোচ আছে হেতু এটা প্ৰঅ্যাক্টিভ ডিফেন্স পোস্টাৰ হিচাপে লোৱা হৈছে যাতে কি কৰিব পাৰে ভৱিষ্যতে এনেকুৱা ক্ৰাইম যাতে সংঘটিত নহয় ডিজিটেল এৰেষ্টৰ নিচিনা যিমানখিনি ক্ৰাইম চলাই আছে এতিয়া হেতু যাতে সংঘটিত নহয় এই আৰ্টিকেলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Why Science and Scientists Must Learn to Celebrate Failures এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে ইয়াত সায়েন্সৰ ডেফিনেশনটো দিয়া হৈছে আমি সদায় কি ভাবো যে সায়েন্সক সাকসেস বুলিয়ে ভাবো যে কোনো এটা সাইন্টিফিক থিওৰি যেতিয়া আমি পাওঁ হেতু কি ভাবো এটা সাকসেস বুলি ভাবো কিন্তু তাৰ আৰত যে ফেলিয়ৰ আছে সেই কথাটো আমি নেদেখো হেতুৱে কথা কোৱা হৈছে যে সায়েন্সক কেনেকৈ প্ৰেজেন্ট কৰা হয় সদায় ইউৰেকা মুভমেন্ট হিচাপে প্ৰেজেন্ট কৰা হয় আৰু এই নেৰেটিভটোৱে কি কৰিব পাৰে কাউন্টাৰ এফেক্টিভ হ'ব পাৰে কিহৰ কাৰণে কাউন্টাৰ এফেক্টিভ হ'ব পাৰে কাৰণ সায়েন্স প্ৰায় দেখা যায় যে এটো মেসি হয় আৰু ইয়াত ল্যাবৰেটৰী যেটো ৰিয়েলিটি হয় হেতু বেলেগে থাকে আৰু আমি কি কৰিব পাৰো এই ইউৰেকা মুভমেন্ট যদি সদায় দেখো হেতু নিউ ৰিসাৰ্চাৰৰ কাৰণে এটা ফলস ষ্টেণ্ডাৰ্ড আমি ক্ৰিয়েট কৰি দিম যেটো কি হৈ যাব সাইন্টিফিক ডিসকভাৰীৰ কাৰণে কি হ'ব ভাল নহব নেক্সট ইয়াত পইণ্টত লিখা আছে ফিডব্যাক লুপ অফ ফেইলিয়াৰ এটা যদি আমি সায়েন্সৰ পিউৰেষ্ট ফৰ্মটো জানিবলৈ যাওঁ তাৰ আৰত কি লুকাই থাকে ট্ৰায়াল এণ্ড এৰৰ লুকাই থাকে গতিকে যদিহে কোনোবা এটা হাইপোথেসিস ডিসকাৰ্ডেড হৈ গল হেতু প্ৰমাণ নহলে হেতু ওয়েষ্ট নহয় তাৰ মানে কি আমি ডিসকভাৰীৰ পালে হেতু ভুল কৰি আমি ডিসকভাৰীৰ ওচৰ চাপিছো কোনো এটা সেই হাইপোথেসিসটো বা সেই পইণ্টটো আমি ওচৰ চাপিছো হেতুহে আমি দেখুৱাব লাগে এৰৰ এণ্ড ট্ৰায়াল এণ্ড এৰৰ কৰাৰ পাছতহে আমি কি কৰিম একচুৱেল ডিসকভাৰীটো কৰিব পাৰিম নেক্সট ইয়াত পইণ্টটো লিখা আছে সিস্টেমেটিক স্কিউনেছ ইয়াত কাৰেন্ট যেটো সাইন্টিফিক ইকোসিস্টেম আছে মানে কিহৰ ওপৰত নিৰ্ভৰ কৰে গ্ৰান্টস পাব্লিকেশন কেৰিয়াৰ টেনিউৰ এইবিলাকৰ ওপৰত কি হয় সাকসেস ডিপেন্ড কৰে বা ফান্ডিং যিমানখিনি বডিজ আছে সেইখিনিৰ ৰিজাল্টৰ ওপৰতহে গুৰুত্ব দিয়ে বা যিমানখিনি জাৰ্নেলে কি ডিমান্ড কৰে ইম্পেক্টফুল ফাইন্ডিংছে ডিমান্ড কৰে গতিকে সাইন্টিষ্টে কি কৰিব বিচাৰে নিগেটিভ যিমানখিনি ডেটা আছে সেইখিনি লুকুৱাবলৈ বিচাৰে যাতে প্ৰফেশনালি সাইন্টিষ্ট বিলাক সাৰ্ভাইভ কৰিব পাৰে বা কি কৰিব পাৰে ডোনেশন পাব পাৰে বা যিমানখিনি গ্ৰান্ট আছে সেইখিনি গ্ৰান্ট পাব পাৰে নহলে কি হ'ব পাৰে তেওঁলোকৰ কেৰিয়াৰটো ধ্বংস হৈ যাব পাৰে গতিকে তেওঁলোকে ভুল কৰাটো বা ইৰৰ কৰাটো নেদেখায় নেক্সট ইয়াত পইণ্টটো লিখা আছে সাইকোলজিক্যাল বেৰিয়াৰ যদিহে ফেইলিয়ৰৰ পাছত ফেইলিয়ৰৰ সন্মুখীন হৈ থাকে হেতু কি হৈ থাকে ৰিসাৰ্চাৰৰ কাৰণে কি হৈ থাকে ৰিসাৰ্চাৰে হেতু নিজৰ পাৰ্সোনাল ইনকম্পিটেন্স বুলি ভাবে কিন্তু একচুৱেল যদি আমি ইনভেনশন বা ডিসকভাৰী কৰিবলৈ যাওঁ হেতু কি কৰিব লাগিব আমি সদায় ট্ৰাই কৰি থাকিব লাগিব ভুল কৰি থাকিব লাগিব তাৰ পাছতহে আমি কি কৰিব পাৰিম একচুৱেল ইনভেনশনটো কৰিব পাৰিম গতিকে সেই সাইকোলজিক্যাল বেৰিয়াৰ ফেইলিয়ৰ ফলত যেটো পায় হেতু কি কয় আতৰাবলৈ আমি ৰিয়েল পিকচাৰটো দেখাব লাগিব যে যদিহে সাইন্টিফিক ইনভেনশন কৰিবলৈ পৰা ইনভেনশন কৰিব লাগে তেনেহলে তাৰ আৰত কি লুকাই থাকে ট্ৰায়াল এণ্ড এৰৰ লুকাই থাকে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to হৈছে on TCS harassment and conversion case. ইয়াত এই আৰ্টিকেলটোত কি লিখা আছে যে লাষ্ট মান্থত নাসিক পুলিচে এটা সেক্সুৱেল এক্সপ্লয়টেশনৰ এটা গ্যাং কি কৰে
বাস্টেড কৰিছিলে ৰেকেট এতিয়া ধৰা পেলাইছিলে এটা মাল্টিনেশ্যনেল কোম্পানী এই আৰ্টিকেলটোত সেইটোৰ ওপৰতে লিখা আছে মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে দেখা পাব পুলিচে কি কৰিছে এটা মাল্টিনেশ্যনেল ফাৰ্মৰ এমপ্লয়িজ বিলাকে যে প্ৰিডেটৰী এনভাইৰনমেন্টেল এটা ক্ৰিয়েট কৰিছে সেই কথাটো ধৰা পেলাইছে য'ত কি কৰে প্ৰফেচনেল যিটো ইনফ্লুৱেঞ্চ আছে সেইটো ব্যৱহাৰ কৰি পেলাই সেক্সুৱেল এক্সপ্লইটেশ্যন কৰা হয় বা ৰিলিজিয়াছ প্ৰচিলিটাইজেশ্যন কৰা হয় এই গোটেইখিনি কি কৰিছে পুলিচে ধৰা পৰিছে লাষ্ট মান্থত নাছিকত এতিয়া এভিডেন্স হিচাপে কি হৈছে এই যিটো ঘটনা হৈছে সেইটোৰ বিৰুদ্ধে 9খন এফআইআৰ ফাইল হৈছে আৰু তাত কি দেখুৱা হৈছে ডিসিটফুল ৰিলেশনশিপ দেখুৱা হৈছে আৰু ইলিগালি যে ৰিলিজিয়ন কনভাৰ্ট কৰা হয় সেই কথাটো দেখুৱা হৈছে নেক্সট ইয়াত লিখা আছে মেকানিজম অফ কোয়াৰশন এই ইমোশনাল ভালনাৰেবিলিটি ইউজ কৰি যে ফ্যামিলি মেম্বাৰ কিবা ইলনেস হৈ আছে বা প্ৰফেশনাল হায়াৰাৰ্কি হেতু ব্যৱহাৰ কৰি কি কৰা হৈছে ৰিলিজিয়নো চেঞ্জ কৰা হৈছে এই ৰেকেটটো সেইটো ধৰা পেলোৱা হৈছে এটা ডিফেন্সে কি কৰিছে ডিফেন্সে এই কথাটো লৈ পেলাই কি কৰিছে যে ডিফেন্সে এটো আৰ্গু কৰিছে যে ডিফেন্সিভ আৰ্গুমেন্ট হৈছে এটো যে এই যিমানখিনি চাৰ্জেছ লগোৱা হৈছে হেতু কনসেনচুৱেল এডাল্টৰ যেটো বিহেভিয়াৰ হেতু ক্ৰিমিনালাইজেশন কৰা হৈছে বুলি কৈছে যে যিমানখিনি ঘটনা হৈছে সেইখিনি কনসেনচুৱেলি হৈছে কাৰবাৰ লগত সেক্সুৱেল ৰিলেশনশিপ হৈছে সেইখিনি কনসেনচুৱেলি হৈছে বা ৰিলিজিয়ন যে চেঞ্জ কৰিবলৈ বিচাৰিছে সেইখিনি কনসেনচুৱেলি কৰিছে বুলি কৈছে গতিকে হেতুহে ক্ৰিমিনালাইজেশন কৰিছে বুলি কৈছে নেক্সট পইণ্টটো ইয়াত লিখা আছে লিগেল লেকুনা ইয়াত এটো এমফাসাইজ কৰা হৈছে যে মহাৰাষ্ট্ৰত এখন স্পেসিফিক ষ্টেটিউট নাই যত কনভাৰ্জনৰ এগেইনষ্ট একো স্পেসিফিক ল নাই গতিকে হেতুৰ ক্ষেত্ৰত এক যিমানখিনি ক্ৰিমিনাল আছে সেইখিনি বাছি যাব পাৰে নেক্সট নেচাৰ অফ চাৰ্জেছৰ কথা কৈছে এই যেটো ইয়াত আৰ্গু কৰা হৈছে যে এটো ভলন্টাৰী চইচ হয় যেটো মিসকন্ডাক্ট কৰাৰ এজ ফোৰ্স ডিউ টু এক্সটাৰ্নাল সোশিওপলিটিক্যাল প্ৰেছাৰৰ কাৰণেহে এইখিনি কৰা হৈছে বুলি কৈছে সিভিল সোসাইটিয়ে কি কনসাৰ্ন কৰিছে যে এইখিনি যিমানখিনি নেৰেটিভ আছে সেইখিনি কমিউনেলাইজ কৰা হৈছে বুলি কৈছে যে আৰু মিডিয়াৰ কথা কৈছে যে মিডিয়াও এইখিনি এক্সাজাৰেট কৰি দিছে বুলি কৈছে এই আৰ্টিকেলটো ইমানে আছে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে দ্য ট্ৰেজেডি অফ ৰেকাৰিং ৰোহিংগিয়া ৰেফিউজি ডেথছ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে দ্য ট্ৰেজেডি অফ ৰেকাৰিং ৰোহিংগিয়া ৰেফিউজি ডেথছ এই আৰ্টিকেলটোৰ টাইটেলটো দেখি আপোনালোকে গমে পাইছে যে ৰোহিংগিয়া যিমানখিনি ৰেফিউজি আছে সেইখিনি মৃত্যু হৈছে কেনেকৈ হৈছে এতিয়া আমি এই আৰ্টিকেলটোৰ জৰিয়তে জানিম মেইন আৰ্গুমেণ্টটো যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে সাউথ ইষ্ট এছিয়াত যি গভাৰ্নেন্স ভেকিউম হৈ আছে সেই কথাটো এই ঘটনাটোৰ জৰিয়তে প্ৰকাশ পাইছে আৰু কিহৰ ফলত হৈছে যে সিস্টেমেটিক পাৰ্জিকিউশন ইন মিয়ানমাৰ যি হৈ আছে যে ৰোহিংগিয়াখিনিয়ে যি অত্যাচাৰৰ সন্মুখীন হৈছে আৰু লগতে যি ৰেফিউজি কেম্পৰ ডিটেৰিয়ৰেটিং কণ্ডিশ্যন আছে সেইখিনি ক্ষেত্ৰতে এই প্ৰকাশ পাইছে যে গভাৰ্নেন্স ভেকিউম হৈ আছে সাউথ ইষ্ট এছিয়াত সেইখিনি প্ৰকাশ পাইছে আৰু এটা কি ক্ৰিয়েট কৰিছে আন্দামান সিট এটা ডেথ ট্ৰেপৰ সৃষ্টি কৰিছে বুলি কৈছে ফাৰ্স্ট পইণ্টটোতে পোষ্ট ফেক্টৰৰ কথা কোৱা হৈছে যে যি সিস্টেমেটিক ডিসএনফ্ৰেঞ্চাইজমেন্ট কৰা হ'ল 1982 সিটিজেনশিপ লত আৰু ৰিসেন্ট যি ফুড কাট হৈ আছে কক্স বাজাৰত হেতুৱে কি কৰিছে এই ডেসপাৰেট চইচটোৰ ফালে লৈ গৈছে নেক্সট পুল ফেক্টৰটোৰ কথা কৈছে মালয়েছিয়া কি কৰিছে ইনফৰ্মেল লেবাৰ মাৰ্কেট আৰু এক্সিস্টিং ডায়াসপৰা নেটৱৰ্ক কি অফাৰ কৰিছে এটা ইকোনমিক সাৰ্ভাইভেলৰ ইকোনমিক যি সহায়ৰ হাত আগবঢ়াইছে যেটো কেম্পছখনে প্ৰভাইড কৰিব নোৱাৰে একাউন্টেবিলিটি গেপ এটা ইয়াত দেখা পোৱা গৈছে মেডিটেৰিয়ানত আমি দেখা পাওঁ যে লিগেল কিছুমান ৰুলিং আছে যেনে হিষ্ট্ৰী জামা ভাৰ্চাছ ইটালী আৰু ষ্ট্ৰাকচাৰ্ড মিছন কিছুমান আছে যেনেকে অপাৰেশ্যন চাফিয়া সেইখিনিয়ে সেফটি নেট এটা প্ৰভাইড কৰে ৰিফিউজি কেম্পৰ কাৰণে কিন্তু আন্দামান সিট সেই তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই গতিকে ই এটা ব্লেক হোল হিচাপে আছে বুলি কৈছে নেক্সট ইয়াত ষ্ট্ৰাকচাৰেল পেৰালাইচিছৰ কথা কোৱা আছে যেটো এছিয়ান আছে এছিয়ানটো যেটো নন ইন্টাৰফাৰেন্সৰ যেটো প্ৰিন্সিপল আছে সেই মেম্বাৰ ষ্টেট বিলাকৰ মাজত গতিকে হেতুৱে ডিসাইসিভ কিবা এটা একচন লোৱাত বাধা প্ৰদান কৰিছে এই ৰোহিংগিয়া ৰেফিউজি সকলৰ লগত যি ডিসাইসিভ একচন ল'ব লাগে সেইখিনি ল'ব এতিয়ালৈকে পৰা নাই এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to say everyone is busy building intelligence but no one can define what it is. এই article to actually artificial intelligence কি হয় সেই কথাটো ইয়াত লিখা হৈছে প্ৰথমতে paradox of governance ৰ কথা লিখা হৈছে OpenAI প্ৰথমতে কি আছিল এটা নন প্ৰফিট ইন্টেলেকচুৱেল প্লেগ্ৰাউণ্ড আছিল
কিন্তু এতিয়া কি হৈছে এটা পাৱাৰফুল লেছ একাউন্টেবল কোঅপাৰেচনৰ ফালে ই সলনি হৈছে যিটোৱে কি হাইলাইট কৰে যে এতিয়া কি হৈ পৰিছে এতিয়া যে এটা পাৱাৰফুল প্লেটফৰ্ম হৈ পৰিছে ওপেন এআই আৰু যিটোত কি হৈ আছে এথিকেল যিটো আমাৰ গাৰ্ডিয়ান আছে সেইখিনি আমাৰ এতিয়া নাইকিয়া হৈ পৰিছে কোনো ক্ষেত্ৰত এতিয়া কি কোৱা হৈছে ইয়াত এটা চেন্ট্ৰেল টেনচন দেখা গৈছে যে আমাৰ যিটো এথিকেল গাৰ্ডেন যিটো এআইৰ ক্ষেত্ৰত মেইনটেইন কৰিবলৈ হলে আমি মাসিভ কেপিটেল ৰিকুৱাৰমেন্ট লাগিব আৰু লগতে এটা কম্পিটিটিভ প্ৰেছাৰো থাকে টেক আৰ্মৰ ক্ষেত্ৰত নেক্সট ডেফিনেশ্যন ক্ৰাইচিছৰ কথা কোৱা হৈছে যে ইন্টেলেকচুৱেল কি হয় একচুৱেলি এইটো ডিফাইন কৰা নাই ইণ্ডাষ্ট্ৰী বিলাকে ইন্টেলিজেন্সৰ যিটো লেংগুৱেজ পিয়ৰ লেংগুৱেজ সেইখিনি ডেভেলপ কৰিবলৈ চাই আছে কিন্তু যেটো ক্ৰিটিক্সে এটো আৰ্গু কৰিছে যে যেটো ষ্টেটিষ্টিকেল প্ৰেডিকচন হয় নেক্সট ওয়াৰ্ডটো হেতু কি বুলি কৈছে ইজ নট ইকুইভ্যালেন্ট টু ট্ৰু সায়েন্স অৰ আন্ডাৰষ্টেণ্ডিং হেতু ইকুইভ্যালেন্ট হয় না ট্ৰু সায়েন্স হয় না নহয় হেতু আমি এতিয়াও নাজানো যেটো বা আমি বুজিব পৰাকে হেতু ইন্টেলিজেন্স কি এতিয়াও হেতু ডিফাইন কৰা হয় নাই সোশ্যাল মিডিয়া কথাও ইয়াত কোৱা হৈছে যে সোশ্যাল মিডিয়া এতিয়া এৰাত এটো আৰ্গুমেন্ট আনিছে যে যেটো এলগৰিদম আছে এংগেজমেন্টৰ কাৰণে হেতু ৰেডিকেলাইজেশন কৰা হৈছে বুলি কৈছে এআই এনেকুৱা এটা সিস্টেম ডেভেলপ কৰিছে গ্ৰোথ আৰু স্পীড কিন্তু লং টাৰ্ম সোসাইটাল শেপিংৰ কথা এআই গুৰুত্ব দিয়া নাই নেক্সট এক্সটাৰ্নেলাইজেশন অফ কষ্টৰ কথা কোৱা হৈছে যে এআই বেনিফিট কৰিছে কিন্তু যেটো আমাৰ এটো কথা কোৱা হৈছে এআই আমাৰ ফিউচাৰত সহায় কৰিব কিন্তু এতিয়া আমাৰ এআই ফলত কি হৈ আছে যে আমাৰ ডেটা সেন্টাৰ বিলাকক কুলিং কৰিবৰ কাৰণে ওয়াটাৰৰ প্ৰয়োজন হৈছে মিনাৰেল ৰিসোৰ্স যিমানখিনি আছে সেইখিনি এক্সট্ৰেক্ট কৰিব লগা হৈছে গ্লোবাল সাউথৰ সেইখিনি যে আমি কষ্ট এতিয়া পে কৰি আছো সেই কথাটো ডিসকাস কৰা হোৱা নাই বুলি কৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে জাস্ট পিস কান্ট বি এচিভড থ্ৰু organization seeking fees bear book এই কথাটো কোনে কৈছে যি ইউনাইটেড নেশনৰ জেনেৰেল এছেম্বলি 18 যিমানখিনি সেশন আছে তাৰ যিগৰাকী প্ৰেসিডেন্ট আছিলে এনালেনা বেয়াৰবক তেখেতে এই কথাটো কৈছে এটা এনালেনা বেয়াৰবকে কি কৈছে মেইন আৰ্গুমেন্টলে আপোনালোকে আহিলে দেখাই পাব তেখেতে এইটো কথা কৈছে যে সেন্ট্ৰেল আৰ্গুমেন্টটো এইটোৱে পিস এণ্ড ইন্টাৰনেশনেল ল যি আছে হেতু পে টু প্লে কমোডিটিজ নহয় বুলি কৈছে কিয় নহয় বুলি কৈছে ট্ৰু গ্লোবাল ষ্টেবিলিটি আমি কেনেকৈ এচিভ কৰিব পাৰিম অকল ইনক্লুসিভিটিৰ দ্বাৰাহে আমি এচিভ কৰিব পাৰিম বুলি কৈছে যে আমি মাল্টিলেটাৰালিজম এতিয়া ইনষ্টিটিউশনালাইজ কৰিব লাগিব যত ৰুল অফ ল থাকিব আৰু গোটেইখিনি ৰুল সকলো দেশলৈকে গোটেইখিনি দেশৰতে সমানে এপ্লাই হ'ব বুলি কৈছে যাতে সেইখন ৰিচ নেশ্যনে হওক বা পুৱাৰ নেশ্যনে হওক নেক্সট সাপোৰ্টিং এভিডেন্স হিচাপে ইকুৱেলিটি এটা টেবুলৰ কথা কোৱা হৈছে বেয়াৰবেকে এইটো ইনফেসাইজ কৰিছে যে ইউএনৰ যিটো ষ্ট্ৰেংথ আছে সেইখিনি কি হয় গোটেইখিনি কান্ট্ৰিকে যাতে এটা চিট প্ৰভাইড কৰিব পাৰে এখন টেবুলত যাতে সববোৰ কান্ট্ৰিয়ে সকলো কান্ট্ৰিয়ে যাতে ঠাই পায় সেই কথাটো ইয়াত ক'বলৈ কৈছে যে পিস আমি বিট কৰি পেলাই বা কোনোবাই পইচা দি পেলাই কিনিব নোৱাৰে নেক্সট ইয়াত অব্লিগেটৰী নেচাৰ অফ দি চাৰ্টাৰ কথা কোৱা হৈছে যে ইউএনৰ যিখন চাৰ্টাৰ আছে সেইখন সকলো দেশৰ কাৰণে মেণ্ডেটৰী নহয় সেইখন অপচনেল নহয় বুলি কৈছে ইয়াৰ যদি ভায়োলেশ্যন কৰা হয় সেইটোৱে কি কৰিব পাৰিব এই গোটেই ডাইৰেক্ট ব্ৰিজ এই অব্লিগেশনটো ডাইৰেক্ট ব্ৰিচ কৰিব বুলি কৈছে যে গোটে ইউএনৰ যিমানখিনি লকে ভায়োলেট কৰা হ'ব বুলি কৈছে ইনষ্টিটিউশনেল ৰিসোৰ্সৰ কথা ইয়াত কোৱা হৈছে যে ইউনিলেটাৰেল যিটো একচন আছে হেতুত কৈ আমি কি কৰিব লাগিব মেম্বাৰ ষ্টেট বিলাকক এটো এনেকুৱা এটা পাথৱে দেখাব লাগিব যে আমি ইউনাইটেড নেশনৰ যিটো সিকিউৰিটি কাউন্সিলৰ যিমানখিনি ৰুল আছে সেইখিনি আমি যাতে ফলো কৰিব পাৰো কিহৰ কাৰণে টু এড্ৰেছ এলিগেশন অফ জেনোসাইড অৰ হিউম্যান ৰাইটস এবিউজেস এই আৰ্টিকেলটো ইমানেই আছিলে আমাৰ আজি নিউজ পেপাৰ এনালাইসিসত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ